কৃষ্ণ ক'ব পাৰি কৃষ্ণ শৰতৰ কালৰ ৰাতি ৰাতিপিতে পণ ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈলা মন সেই বাক্যকে সাৰোগত কৰি ধৰমপুৰ আদৰ্শ যুৱক সংঘৰ ব্যৱস্থাপনাত ধৰমপুৰ গাঁৱৰ সমূহ ৰাইজ আই মাতৃ যুৱক যুৱতী কণ কণ মইনা সমস্তক লৈ গুৰুজনাৰ স্বৰচিত কেলিগোপাল অংকভাগ কৰাৰ মানস কৰা হৈছে আৰু কেলিগোপাল নাটভাগৰ লগত সংগতি ৰাখি দ্বিতীয় দিনা নিশা ভাগলৈ গুৰুজনাৰ ভাগৱতৰ হৰিচন্দ্ৰ উপাখ্যান ভাগ পালা ভাওনাৰূপে কৰাৰ মানস কৰা হৈছে। আমি আশাবাদী যে সমস্ত ৰাইজৰ আশেষ নিৰ্মালি পালে আমাৰ এই দুইভাগ কাৰ্যসূচী আমি সুচাৰুৰূপে কৰিব পাৰিম। আমি শুদ্ধ ৰূপত এটা অংকীয়া খাচত অংকীয়া শৈলীৰে আমি কেলিগোপাল অংক ভাগ কৰাৰ মানস কৰিছোঁ। গুৰুজনাৰ যি অংক সেই অংকভাগ আমি শুদ্ধ ৰূপত কৰাৰ প্ৰচেষ্টা ইতিমধ্যে আমি কৰি আছোঁ। আমাৰ ইয়াত সুন্দৰভাৱে অখৰা হৈ আছে। আমি আশা ৰাখিম এটা সুন্দৰ পৰিৱেশত সুন্দৰভাৱেৰে আমি গুৰুজনাৰ যি সংস্কৃতি শংকৰী সংস্কৃতি এয়া বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মানসেৰে আমি কেলিগোপাল অংক ভাগ কৰিছোঁ আৰু এই কেলিগোপাল অংক ভাগৰ জৰিয়তে যাতে গুৰুজনাৰ সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হওক সেই আশা ৰাখি আমি এটা সুন্দৰ প্ৰক্ৰিয়াৰে এটা সুন্দৰ পৰিৱেশত আমি গুৰুজনাৰ সেই অংক ভাগ কৰাৰ মানস কৰি আমি অখৰা চলাই থকা হৈছে। প্ৰভু ভগৱন্তৰ আশেষ নিৰ্মালি যদি আমি পাওঁ, সমস্ত ভকত বৈষ্ণৱ বাপ বান্ধৱ সমস্তৰ যদি আশেষ নিৰ্মালি পাওঁ, তেতিয়াহ'লে আমি এই আমাৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টা আমি জয় হ'ব পাৰিম বুলি আমি আশা ৰাখি আমি ইতিমধ্যে অখৰা চলাই আছোঁ। আমি সমস্ত ৰাইজক আজি দূৰদৰ্শনৰ জৰিয়তে আমি নিমন্ত্ৰণ সৰাই আগবঢ়াইছোঁ। আমি দুইভাগ অংকতে আপোনালোকৰ আশেষ নিৰ্মালি পোৱাৰ মানসেৰে আমি সেৱা নিবেদিছোঁ যাতে আপোনালোকক আহি আমাক আশেষ প্ৰদান কৰে। কৃষ্ণ শংকৰ গুৰু মাধৱ।